এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই, কাৰো বিৰোধো নাই। কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কটনক নুবুজায়। সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায়। এছআই মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে। এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি এছআৰক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কটন কৰা হৈছে, মুছলমান মানুহৰ ভোট কটন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট, ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়া হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ, গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছেনে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা, নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা, যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায়। কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ, স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই ভোটাৰ তালিকাৰ যোগেদি স্পষ্ট বাৰ্তা দিছে যে দেশত হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আৰু দুদিনৰ পাছত কৈ দিব যে মুছলিম মানুহৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই। গতিকে তেওঁলোকে মিয়া কথা কৈ আছে, কিন্তু মই সুধিব বিচাৰিছোঁ যে শিৱসাগৰত মিয়া ক'ত আছে? শিৱসাগৰত জীৱিত খিলঞ্জীয়া মুছলমানৰ ভোট কটন কৰা হৈছে, স্থানান্তৰ দেখুৱাই পিনি তেওঁলোকে ভোট কটন কৰা হৈছে, অনা অসমীয়া পৰিভ্ৰমী মানুহক ইয়াত ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু গণতন্ত্ৰৰ যিটো মৌলিক অধিকাৰ, মানুহৰ ভোটাধিকাৰৰ যিটো মৌলিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰা হৈছে। আচ্ছা, নিৰ্বাচন হ'ল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। আজি নিৰ্বাচনী আয়োগ তেওঁ আচলতে নিৰপেক্ষ হ'ব লাগে। কিন্তু আমি দেখা পাইছোঁ এই নিৰ্বাচনী আয়োগে কোনোবা এটা ৰাজনৈতিক দলৰ, বিশেষকৈ শাসকীয় পক্ষৰ পকেটত সোমাই আচলতে এই এছআৰ নামৰ যি বিশেষ সংশোধনী যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আচলতে তেওঁলোকে ব্যৱহাৰ কৰিছে। আমি দেখা পাইছোঁ যে যিসকল লোক জীয়াই আছে তেওঁলোকক মৃত সজাই পেলোৱা হৈছে আৰু তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হৈছে। আমি দেখা পাইছোঁ যিসকল স্থানান্তৰিত হোৱা নাই তেওঁলোকক স্থানান্তৰকৰণ কৰি দেখুৱাই এই ভোটাৰ তালিকাত নামবিলাক তেওঁলোকক কৰ্তন কৰা হৈছে। এয়া সম্পূৰ্ণৰূপে অন্যায়। অনুসূচিত জাতি ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ কাৰ্যক ধিক্কাৰ জনাইছোঁ। আৰু লগতে ক'ব খুজিছোঁ এই বিজেপি দলটোৱে তেওঁলোকৰ যি স্বৈৰাচাৰী যিটো নীতি, তেওঁলোকৰ যি আচলতে অগণতান্ত্ৰিক যিটো চৰিত্ৰ, এই চৰিত্ৰ অক্ষুণ্ণ ৰাখি যদি তেওঁলোকে কাম কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে মূৰ্খ স্বৰ্গত বাস কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি অসমীয়াৰ সন্তান এতিয়াও জীয়াই আছোঁ।